Good afternoon to all of you. আৰু Happy New Year also. তো আজি আমি Unit 12C Food Safety and Standards Authority of India এই চেপ্টাৰটো আলোচনা কৰিম। So Food Safety and Standards Authority of India এইটোৰ জৰিয়তে বহুত কেইটামান ব্ৰেণ্ডৰ খাদ্যবোৰৰ যিবোৰ প্ৰডাক্টছ এনে অৰ্ডাৰৰ বা যিকোনো আৰু বেলেগ বেলেগ যেনে ফ্ৰুট প্ৰডাক্টছ অৰ্ডাৰ, তাৰপিছত মিট ফুড প্ৰডাক্টছ হওক, ভেজিটেবল অইল প্ৰডাক্টছ কণ্ট্ৰল, এইবোৰ গোটেই যিবোৰ মানে পেকিং ফুড হয় এইবোৰতে মানে একচুৱেলি এটা এক্টৰ জৰিয়তে এইবোৰ অৰ্ডাৰ দিয়া হৈছিলে যাতে এইবোৰ খাদ্যশস্যত এনেই জেনেৰেলি আমি এইখিনি খাদ্যবোৰ জেনেৰেলি কৃষক যিবোৰ ফাৰ্মাৰ্ছ তেওঁলোকে প্ৰডাকশ্যন দিয়ে, কিন্তু ডাইৰেক্টলি কৃষক যিবোৰ তেওঁলোকে কি কৰে একো আমাক ক্ষতি বা বেয়া খাদ্যত একো মিক্স কৰিব নোৱাৰে, তেওঁলোকে ডাইৰেক্টলি দি দিয়ে। কিন্তু মাজত যিবোৰ জৰিয়তে এক্সপৰ্ট হয় বা বেলেগত লৈ এইটো ট্ৰেন্সফাৰ হয়, তেতিয়া কি হয় কিছুমান বস্তু কিছুমান বিজনেছমেন বা এনেকুৱা কিছুমান যিবোৰে বেনিফিট বেছি বিচাৰে তেওঁলোকে কি কৰে এই বস্তুবোৰত মিক্স কৰি দিয়ে, আৰু এই মিক্সৰ ফলতে কি হয় খাদ্যবোৰৰ মাজতে বেয়া গুণবোৰ সোমাই যায় আৰু এইবোৰতে আমাৰ হেল্থৰ কাৰণে বহুত এটা পয়জনাছ হৈ পৰে, আৰু সেইটোৱে আমাৰ কাৰণে ভেৰাইটিজ কিবা বেমাৰ হওক বা যি হওক অসুবিধাৰ সৃষ্টি এটা হয়। আৰু তাৰপিছত এইটোৰ কাৰণেই কি হ'ল 2006ৰে এইটোৰ ওপৰতে মাইণ্ড ৰাখি পেলাই কিছুমান এক্ট যিবোৰ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ এক্ট হয়, সিহঁতৰে আণ্ডাৰত কেইটামান ষ্টেণ্ডাৰ্ডছ অথৰিটি ইণ্ডিয়াতে কিছুমান ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি আণ্ডাৰত হ'ল আৰু যিবোৰে এইখিনি লুক আফটাৰ কৰি থাকে। তো ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া ডাইৰেক্টলি এই বস্তুটো কিন্তু এক্ট নহয়, এক্ট হ'ল ফুড ছেফটি। কিছুমানে আকৌ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়াকে এক্ট বুলি ভাবে, কিন্তু এইটো বস্তুটো এক্ট নহয়। ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ এক্ট সেইটো হ'ল বেলেগ, আৰু তাৰে আণ্ডাৰতে হ'ল ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া, যি এটা অথৰিটি হয় যিবোৰ আমি এইটো চেপ্টাৰতে মেক্সিমাম ৰেগুলেটৰী অথৰিটি লৈ আলোচনা কৰিছিলোঁ এই চেপ্টাৰ 12ত ABCD এনেকুৱা। তাৰপিছত এইটো চেপ্টাৰতে মেইনলি এইবোৰ ৰেগুলেটৰী যিবোৰ অথৰিটি হয়, এই ইণ্ডিয়াৰ যিবোৰ অথৰিটি হয় ডেভেলপমেণ্টৰ বা হেল্থ কনচিয়াছ এইবোৰৰ কাৰণে এইবোৰ এটা অথৰিটি হয় যিয়ে মানে এই সংস্থাবোৰক লুক আফটাৰ যিবোৰ খাদ্যৰ যিবোৰ ছেফটি বা ফুডৰ যি ছেফটি বা ষ্টেণ্ডাৰ্ডছ এইখিনি ইণ্ডিয়ান অথৰিটি হয়, তেওঁলোকে লুক আফটাৰ কৰে, আৰু এই প্ৰচেছটো তেওঁলোকে কমপ্লিটলি এই ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ এক্টৰ জৰিয়তেহে এইটো বস্তুটো তেওঁলোকে কণ্ট্ৰল কৰিছে। আৰু এই বস্তুটো মেইনলি 2006তে হয়, যিটো এটা প্ৰভিশ্যন অফ এক্টৰ হৈ পেলাইহে এইটো হৈছিলে। চ' আমি যদি বিভিন্ন খোৱাৰ ষ্টেণ্ডাৰ্ডে হওক বা গাইডলাইনছ হওক এইবোৰ বা চাৰ্কুলেশ্যন অফ ফুড যিবোৰ খাদ্য বস্তুৰ ইয়াৰ পৰা তাত তাৰ পৰা তাত এনেকুৱা যে চাৰ্কুলেশ্যন হয়, এই বস্তুবোৰ মেইনলি যিবোৰৰ সংস্থাৰ জৰিয়তে হয় তেওঁলোকে এই বস্তুটোৰ যেনে FSSAIৰ পৰা এটা তেওঁলোকে মেইনলি এটা নাম্বাৰ ল'ব লাগিব এপ্লাই কৰাৰ পিছত, তাতে ফৰ্ম ABC তেনেকুৱা আছে, এইবোৰত এপ্লাই কৰি জেনেৰেলি তেওঁলোকে এটা গভৰ্ণমেণ্টৰ পৰা এটা তেওঁলোকে অৰ্ডাৰ পাব যি, আৰু এইটোৰ জৰিয়তে তেওঁলোকে লাইচেঞ্চ পাব, আৰু এই লাইচেঞ্চৰ জৰিয়তে তেওঁলোকে এই খাদ্য বস্তুবোৰ যে তেওঁলোকৰ লাইচেঞ্চৰ মতে মানে এইটোৱে হয় যে এইটো খাদ্যত তেওঁলোকৰ কোনো অসুবিধা বা কিবা স্বাস্থ্যৰ কাৰণে কিবা বেয়া এনেকুৱা একো নহয়। এই বস্তুটো এই ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অফ অথৰিটি অফ ইণ্ডিয়া এই বস্তুটো তেওঁলোকে লুক আফটাৰ কৰে। জেনেৰেলি তাতে কম্পজিশ্যনত অথৰিটি তাতে
মিনিষ্ট্ৰি অফ হেল্থ আৰু ফেমিলি ৱেলফেয়াৰৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তেওঁলোকে এই বস্তুটো ইমপ্লিমেণ্টেশ্যন অফ দ্য এক্ট কৰিছিলে আৰু তেওঁলোকৰে জৰিয়তে তেওঁলোকে ৰেছপনচিবল হয় এই বস্তুটোৰ লুক আফটাৰৰ কাৰণে চ' তাতে মেইনলি অকলে যে FSSAI এটা ৰেগুলেটৰী অথৰিটি হয় সেইটো নহয় তাৰ মাজতো কিছুমান চেয়াৰপাৰ্চন থাকিব আৰু ৰেংকৰ পিছত ছেক্ৰেটাৰী তাৰপিছত চেয়াৰপাৰ্চনৰ লগত এটা টিমো থাকিব য'ত 22 মেম্বাৰ থাকিব আৰু তেওঁলোকে তাৰ মাজতে 22ৰ মাজত 1/3 ওমেন হ'ব লাগিব চ' তাতে এটা কমপ্লিট এটা টিমৰ নিচিনা তেওঁলোকে এই বস্তুবোৰ ফুলফিলমেণ্ট কৰে জেনেৰেলি আমি ছাপ'জ কৃষকসকলক চবতকে ইম্পৰ্টেণ্ট ঠাই দিয়া হৈছে যিহেতু তেওঁলোকে খাদ্য অন্নদাতা বুলি কোৱা হয় তেওঁলোকেহে এই বস্তুটো ৰাইচ হওক বা পেডি এইবোৰ তেওঁলোকেহে শস্য সামগ্ৰী তেওঁলোকেহে মেইনলি গ্ৰথৰ তেওঁলোকে মেইনলি ৰেছপনচিবল এইবিলাক উৎপাদন ক্ষেত্ৰত কিন্তু এই বস্তুখিনি তেওঁলোকৰ পৰা ছেফটি হৈ আহে কিন্তু তেওঁলোকৰ ইমানো তেওঁলোকে প্ৰভাৱশালী নহয় যে বা ইকনমিকেলি ইমানো তেওঁলোকে ডেভেলপ নহয় যে তেওঁলোকে এই বস্তুটো লৈ তেওঁলোকে বিজনেছ কৰিব পাৰে বা কিবা এটা লাভ কৰিব জাষ্ট তেওঁলোকে এইখিনি বস্তুখিনি দ্য পেডিজ এণ্ড ৰাইচ এইখিনি তেওঁলোকে কৰিব বা এই শস্য যিবোৰ তেওঁলোকে উৎপাদন কৰে আমি খাবৰ কাৰণে বা ফুড আইটেমছ এইবোৰ কিন্তু তেওঁলোকৰ জৰিয়তে এইটো তেওঁলোকে বেলেগৰ ওচৰলৈ দি দিয়ে তেতিয়া এই বেলেগৰ ওচৰলৈ যোৱাৰ পিছত কি হয় এই বস্তুটোত তেওঁলোকে বহুত বস্তু মিক্স কৰি দিয়ে আৰু যদি এইটো বস্তুত 1000ৰ বস্তু হয় তেওঁলোকে তাতে বহুত বস্তু মিক্স কৰি পেলাই তাতে এই বস্তুটোক তেওঁলোকে 10,000ৰ বনাই ল'ব তেতিয়াহে তেওঁলোকে এইটোৰ পৰা প্ৰফিট ল'ব চ' এইটো বস্তুৰ ওপৰতে চাই ইণ্ডিয়ান যি তেওঁলোকে ফুড ছেফটি ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া এটা ৰেগুলেটৰী তেওঁলোকে অথৰিটি কৰিছিলে আৰু এইটোৰ জৰিয়তে মানে এই ফুডখিনি যে চুইটেবল হয় নে নহয় খাব পৰাকে যদি এইটো বস্তুৰ জৰিয়তে তেওঁলোকে বিজনেছে কৰি আছে তেতিয়াহ'লে তেওঁলোকে বিজনেছৰ আগতে তেওঁলোকে FSSAIৰ পৰা তেওঁলোকে লাইচেঞ্চ ল'ব লাগিব যে তেওঁলোকৰ এই ফুডটোৰ ওপৰতে তেওঁলোকে যোনটো কৃষকসকলক এইটো বস্তু দিব নালাগে বিকজ কৃষকসকলৰ কাৰণে এইটো বস্তু দিয়া হোৱা নাই বিকজ তেওঁলোকে এইটো বস্তু কোনো বেনিফিটৰ কাৰণে ইমান কৰা নাই জাষ্ট তেওঁলোকে জীয়াই আছে জাষ্ট তেওঁলোকে এটা কৰ্মসংস্থা বুলি ভাবি তেওঁলোকে এইটো কৰি আছে কিন্তু মাজৰ যিবিলাকে এইটো লৈ বিজনেছ কৰি আছে বা এটা ষ্টেপৰ পৰা আৰু এটা ষ্টেপত বা এইটো ষ্টেপৰ পৰা আৰু এইটো ষ্টেপত ওপৰৰ ফালে যেতিয়া বিজনেছটো তেওঁলোকে ডাঙৰ কৰিবলৈ বহুত বস্তু মিক্স কৰি দিয়ে তেতিয়াহে এই বস্তুটো ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অফ অথৰিটি অফ ইণ্ডিয়াৰ পৰা এটা লাইচেঞ্চ ল'ব লাগে আৰু তেওঁলোকে এইটো চেক কৰি দিয়ে যে তেওঁলোকৰ খাদ্যটো সুইটেবল হয় নে ফৰ দ্য হেল্থ এইটো বস্তুটো সুইটেবল নে অৰ নট সুইটেবল চ' এই ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়াৰ এইটোৰ জৰিয়তে একচুৱেলি তাতে এখন ফৰ্ম হয় যি গভৰ্ণমেণ্টেৰে হয় এই ফৰ্মখন ফিল আপ কৰাৰ পিছত তাতে ডাইৰেক্টলি এটা নাম্বাৰ পাৰ্মিশ্যন মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা নাম্বাৰ দিয়ে এই ফুড প্ৰডাক্টছখিনি তেওঁৰ চাই পেলাই যে এই ইফ দ্য প্ৰডাক্টছ আৰ ছেফটি অৰ নট চ' এই বস্তুটো চোৱাৰ পিছতহে গভৰ্ণমেণ্টে তেওঁলোকে ডাইৰেক্টলি এটা ফুড ছেফটিত আৰু ষ্টেণ্ডাৰ্ডছৰ কাৰণে তেওঁলোকে এটা লাইচেঞ্চ দিয়ে আৰু এইটোৰ জৰিয়তে তেওঁলোকে গোটেই ফুডৰ ছেফটি আৰু ষ্টেণ্ডাৰ্ডছ এইটো এটা চাৰ্টিফিকেটৰ নিচিনা দিয়ে আৰু তাতে FSSAI আমি মেক্সিমাম খোৱাৰ বস্তুবিলাক পেকেটবিলাক যদি চেক কৰিব পাৰোঁ তেনেহ'লে প্ৰায় আমি এই বস্তুটো দেখা পাওঁ যে তাতে FSSAI বুলি লিখা আছে মেবি চবে এইটো বস্তু জাষ্ট ইমানেই গম পায় যে তাতে নহয় আমি এইটো বস্তু খাব পাৰোঁ যদি তাতে FSSAI এই বস্তুটো লিখা আছে কিন্তু একচুৱেলি এই FSSAI এই বস্তুটো কি যদি আমি জানিব খোজো তেনেহ'লে এই বস্তুটোই হয় ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া
So এইটো চেপ্টাৰতে মেইনলি তাৰ ইন্ট্ৰডাকশ্যন আৰু সংগঠনসমূহ আছে আৰু কাৰ্যসমূহ কি হোৱাট আৰ দ্য ফাংচনছ তাৰপিছত তাতে প্ৰব্লেমছবিলাক এই চেপ্টাৰতে প্ৰব্লেমছবোৰ কি এণ্ড কনক্লুশ্যন লাষ্টতে আমি আলোচনা কৰিম চ' ইন্ট্ৰডাকশ্যনতে আমি অলমষ্ট অলপ এক্সপ্ৰেছ কৰিলোৱেই অলৰেডি যে হোৱাট আৰ দ্য ইন্ট্ৰডাকশ্যন মেইনলি সমাজত খাদ্য সামগ্ৰীৰ যি প্ৰচলন সেইটো নিৰীক্ষণ কৰিবলৈ কিছুমান মানদণ্ড আৰু নিৰ্দেশনা স্থাপন কৰাটো এক পৰম প্ৰয়োজনীয়তা বিকজ খাদ্যৰ জৰিয়তেই আমাৰ স্বাস্থ্য আৰু মেণ্টেলিটিটো নিৰ্ভৰ কৰে কি আমাৰ প্ৰয়োজনীয় যদি আমি গোটেই বস্তুখিনি আমাৰ শৰীৰৰ কাৰণে কমপ্লিটলি দেহৰ কাৰণে দিব নোৱাৰোঁ তেনেহ'লে আমি কেনেকা বাকী মেণ্টেলি ফিট হ'ম আৰু এই বস্তুখিনি আমি নিৰ্দেশনাৰ কাৰণেই এটা সংস্থাৰ প্ৰয়োজন আৰু এইটোই হ'ল নিৰ্দেশনা স্থাপন যে FSSAIৰ কাৰণে এইটো চ' এইখিনি কথা আমি মনত ৰাখিব পাৰোঁ যে চৰকাৰে 1954 চনৰ পৰা 1992 চনলৈ কিছুমান আইন নিৰ্ধাৰণ কৰিছিলে আৰু তাতে অৱশ্যেই আইনী বাতিল কৰাও হৈছে আৰু খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন আকৌ এইটো খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন এইটো লৈ 2006ত আকৌ এইটো জাৰি কৰা হৈছিলে তো 1954ৰ পৰা 1992 লৈকে কিছুমান যিবোৰ এক্ট আছিলে এইবোৰ অলপ অলপ চেঞ্জ হৈছিলে যেনেকা এক্ট 21তো এইটো বস্তু উল্লেখ আছিলে যে আমাৰ যি মৌলিক প্ৰয়োজন তাতে খাদ্য বস্ত্ৰ বাসস্থান এইটো খাদ্যটো আছিলে ইনক্লুড হৈ আছিলে চ' এই বস্তুটোৰ জৰিয়তে আমি খাদ্যটো যে ইনক্লুড কিন্তু খাদ্যৰ ছেফটিটো আমি কেনেকা পাম এই ছেফটিটোৰ কাৰণেই আমি লাষ্টত গৈ 2006ত এটা আইন জাৰি কৰা হৈছিলে যি খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন বুলি চ' যাতে খাদ্য বস্তুখিনি প্ৰপাৰলি হয় আৰু কমপ্লিটলি আণ্ডাৰ এক্টত আহে আৰু যি তাতে উৎপাদনীয় যিবোৰ বস্তু হয় তাতে যাতে কমপ্লিটলি কিবা গাইডলাইনছৰ আণ্ডাৰতে হয় আৰু ফুড আইটেমছবোৰে হওক আৰু যি জেনেৰেল এৱেৰনেছ যিবোৰ হ'ব লাগে ফুডৰ ওপৰতে যি নিয়ম কানুন আমাৰ হিউমেন কনজাম্পশ্যনৰ কাৰণে এই বস্তুখিনি গোটেইখিনি তেওঁলোকে এইখিনি কমপ্লিটলি মেনেজ কৰি দিছিলে চ' ডেট এই খাদ্য বস্তুত আমাৰ একো এফেক্ট আমাৰ হেল্থৰ কাৰণে একো এফেক্ট নহয় আৰু আমি খাদ্যখিনি প্ৰিজাৰ্ভ কৰি এইখিনি খাব পৰাকৈ কোনো যাতে একো প্ৰব্লেম নহয় চ' অলৰেডি গভৰ্ণমেণ্টে কি কৰিছিলে লেজিছলেশ্যনত যেনেকা প্ৰিভেনশ্যন অফ ফুড আছিলে ফুড এডাল্ট্ৰেশ্যন এক্ট আছিলে 1954ত তাৰপিছত ফুড প্ৰডাক্টছ অৰ্ডাৰ আছিলে 1955ত আকৌ মিট ফুড প্ৰডাক্টছ আছিলে 1973ত দেন ভেজিটেবল অইল প্ৰডাক্টছ কণ্ট্ৰল অভাৰ এইটো আছিলে 1974ত আকৌ মিল্ক এণ্ড মিল্ক প্ৰডাক্টছ অৰ্ডাৰ 1992 চ' এই কেইখন মানে এক্ট আছিলে যিবোৰ কিছুমান আইন নিৰ্ধাৰণে কৰিছিলে কিন্তু কমপ্লিটলি এই বস্তুখিনি তেওঁলোকে যে ছেটিছফেকশ্যন হোৱা খাদ্য বস্ত্ৰৰ কাৰণে হোৱা নাছিলে খাদ্যত ছেটিছফেকশ্যনটো পোৱা নাছিলে কাৰণে পিছত আকৌ এই লেজিছলেটিভবোৰ আকৌ তেওঁলোকে কিছুমান লেজিছলেটিভৰ জৰিয়তে এইবোৰ ৰিপিল কৰা হ'ল আকৌ আৰু গভৰ্ণমেণ্টে এটা খাদ্য এই লেজিছলেটিভ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ এক্ট এইটো লৈ এটা যি খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন লৈ এটা 2006ত এই বস্তুখিনি জাৰি কৰিছিলে আমাৰ সমাজত খাদ্যৰ কিমান ইম্পৰ্টেণ্ট সেইটো আমি বুজিবলৈ পাওঁ আজি আমি যদি এদিন যদি নোখোৱাকে থাকিব পাৰোঁ তেনেহ'লে পিছদিনাখনে যেনেকা আমাৰ হেল্থত এনেকা প্ৰভাৱ পৰে যি আমি একো কাম যেনেকা কিবা ডিহাইড্ৰেশ্যনৰ নিচিনা হৈ যায় চ' খাদ্যটোৰ আমাৰ কমপ্লিটলি আমাৰ সমাজত যি এটা আমাৰ জীৱনত সমাজত এটা কমপ্লিটলি খাদ্যৰ নিৰীক্ষণ কৰিবলৈ কিছুমান মানদণ্ড আৰু নিৰ্দেশনা এইখিনি স্থাপন কৰাটো এটা প্ৰয়োজনীয়তা হৈ আছে তথাপিও চ' কিছুমান আমি আজিকালি কিছুমান ক্ষেত্ৰত আজিও আমি কেতিয়াবা নিউজত বা বাতৰিত শুনিবলৈ পাওঁ যে কিছুমানৰ কিবা স্কুলত কিবা প্ৰগ্ৰাম হৈছিলে তেতিয়া কিবা এটা খোৱাৰ পিছত ইনডাইজেশ্যন হৈছিলে বহুত কেইটা ল'ৰা ছোৱালী স্কুলীয়া ছাত্ৰ কিবা স্কুলত হস্পিটেলত
এডমিশ্যন হৈ আছে ইণ্ডিয়াইজেশ্যন হৈ পেলাই চ' এইবোৰ বস্তু যে একচুৱেলি আমি যদি কমপ্লিটলি তাৰ ফুড ছেফটি আৰু ষ্টেণ্ডাৰ্ডছৰ এক্টলৈ যাওঁ তেনেহ'লে তেতিয়া আমিহে বুজিব পাৰিম যে এই এক্টটো আমাৰ কাৰণে কিমান প্ৰয়োজনীয় কিন্তু এই এক্টটোৰ অকলে যে এই এক্টটোহে কাম কৰিব তেনেকুৱা নহয় এক্টটোৰ জৰিয়তে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া হয় সিহঁতেহে এই বস্তুখিনি কমপ্লিটলি নিৰ্দেশনাটো স্থাপন কৰিব আৰু যি আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় হয় এটা সুস্থ আৰু কমপ্লিটলি ডেভেলপড সমাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চ' তাৰপিছত এই আইনখনে আকৌ খাদ্য সুৰক্ষা আৰু মানদণ্ড সম্পৰ্কীয় সকলো বিষয়ৰ বাবে একক কৰ্তৃত্ব স্থাপন কৰে এনেদৰে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ যেনেকা FSSAI যি এইটোৱে 2006ৰ এক স্বায়ত্তশাসিত প্ৰতিষ্ঠান সৃষ্টি কৰিছিলে যি আইনখনৰ ব্যৱস্থাবোৰ বলবৎ কৰে আৰু এই আইনখন যি অথৰিটি অফ ইণ্ডিয়া এইখন যি ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া আইনখন বলবৎ হৈছিলে আৰু এই কৰ্তৃপক্ষৰ গঠনটো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় ভাৰত চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছিলে আৰু যি হৈছে আইনখন ৰূপায়ণৰ বাবে দায়বদ্ধ মন্ত্ৰণালয় চ' এই কৰ্তৃপক্ষৰে গঠনটো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জৰিয়তে ভাৰত চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছিলে আৰু যি হৈছে আইনখন ৰূপায়ণৰ বাবে দায়বদ্ধ মন্ত্ৰালয় চ' তাতে অকলে যে পৰিয়াল কল্যাণ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ কাৰণে এই মন্ত্ৰালয়ৰ পৰা মানে মিনিষ্ট্ৰী অফ হেল্থৰ পৰাই ফেমিলি এণ্ড হেল্থ এইখিনিৰ পৰাই এই বস্তুটো গঠন কৰা হৈছিলে আৰু এই আইনখন ৰূপায়ণৰ বাবে তেওঁলোকেহে এইখিনি আইনখন ৰূপায়ণ কৰিছিলে চ' ডেট কিছুমান এনেকা সংস্থা হয় যিবোৰৰ জৰিয়তে এটা বেয়া এইবোৰ মিক্স আপ খাদ্যবোৰ মিক্স আপ হৈ নপৰে আৰু কিবা বেয়া বেয়া খাদ্যৰ জৰিয়তে আমাৰ স্বাস্থ্য আৰু হেল্থ তাৰপিছত যি এইবোৰৰ বেয়া প্ৰভাৱ নপৰে চ' এইবোৰৰ জৰিয়তে কিছুমান এৰিয়াত যেনেকা কিছুমান চাইণ্টিষ্ট এইটো অথৰিটিত তেওঁলোকক কৰ্তৃপক্ষৰ লগতে ইনক্লুড হৈ আছিলে যিবোৰে খাদ্যবোৰ তেওঁলোকে পৰীক্ষণ কৰিছিলে আৰু যিবোৰ সুৰক্ষিত নে যেনেকা কোনোবা হেল্থৰ ওপৰত বেয়া প্ৰভাৱ নপৰে এইখিনিও তেওঁলোকে এইখিনিৰ বাবেও তেওঁলোকে এই আইনখনত যথেষ্ট ৰূপায়ণৰ বাবে চেষ্টা কৰিছিলে চ' তেওঁলোকৰ একক কৰ্তৃত্ব এইটো চৰকাৰৰ বিষয়ে যে এনেকা চৰকাৰেই যে আইনখনৰ এক্টখন স্থাপন কৰিছিলে আৰু এই এক্টখন কৰাৰ পিছত তেওঁলোকেহে এই কৰ্তৃত্বটো স্থাপন দিছিলে FSSAIক মানে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া এই এক্টৰ জৰিয়তে এইখিনি হৈছিলে তাৰপিছত তেওঁলোকেহে এই অথৰিটিৰ জৰিয়তে আকৌ এখন অৰ্গেনাইজেশ্যন হ'ল যে অকলে এতিয়া এই বস্তুটোতে এই অথৰিটিটো আছেনো কোন চ' ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া মানে কি তাতে আছে কোন তাতে এটা কি অৰ্গেনাইজেশ্যনে থাকিব যি তাতে এজন চেয়াৰপাৰ্চনে থাকিব আৰু যি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ জৰিয়তে যি চেণ্ট্ৰেলৰ এই বস্তুটো হয় ইনক্লুডেড কেন্দ্ৰীয় চৰকাৰৰ লগত ৰিলেটেড হয় আৰু FSSAIৰ মেইন হেড অফিচখন হ'ল দিল্লীত চ' এই বস্তুটো তেওঁলোকে তাতে কেন্দ্ৰীয় চৰকাৰৰ লগতে ইনক্লুড কৰি লয় আৰু তাৰ পৰাই এই বস্তুবোৰ অৰ্গেনাইজেশ্যন আৰু সংগঠনটো তেওঁলোকে এৰেঞ্জ কৰিছিলে চ' অৰ্গেনাইজেশ্যনত FSSAIৰ এজন অধ্যক্ষ আছে যি ভাৰত চৰকাৰৰ তেওঁ সচিব পদবীৰ হ'ব আৰু তাতে 22জনৰ সদস্যৰ এটা দল থাকিব আৰু এই 22জন সদস্যৰ মাজত 3/1 অংশ মহিলা সদস্য হ'ব আৰু মহিলা সদস্য যেনে 7জনকে সদস্য হ'ব যি কেইবাটাও বিভাগত পদস্থ সদস্য হ'ব
তেওঁলোকে যে অকলে এটাহে বিভাগৰ হ'ব তেনেকা নহয়, কেইবাটাও বিভাগৰ সদস্য হ'ব। আৰু তাৰপিছত খাদ্য উদ্যোগৰ 2জন প্ৰতিনিধি হ'ব। তাৰপিছত উপভোক্তা সংগঠনৰ 2জন থাকিব আৰু সংশ্লিষ্ট অঞ্চলৰ 3জন বিজ্ঞানী থাকিব, যি এইখিনি টেষ্ট কৰিব। আৰু ঘূৰ্ণনৰ ভিত্তিত 5জন সদস্য। তাৰপিছত কৃষক সংগঠনৰ 2জন সদস্য আৰু এজন ব্যক্তিক ৰিটেইলাৰ সংগঠনৰ প্ৰতিনিধি হিচাপেও নিযুক্তি দিয়া হৈছে। চ' এই বস্তুবোৰত কমপ্লিটলি 2জন প্ৰতিনিধি থাকিব, যি তাতে এজন চেয়াৰপাৰ্চনো থাকিব আৰু মেইনলি তাৰপিছত তেওঁৰ আণ্ডাৰতে থাকিব 2জন প্ৰতিনিধি আৰু উপভোক্তা সংগঠনৰ 2জন, তাৰপিছত সংশ্লিষ্ট অঞ্চলৰ 3জন বিজ্ঞানী থাকিব আৰু ঘূৰ্ণনৰ ভিত্তিত 5জন সদস্য, কৃষক সংগঠনৰ 2জন সদস্য আৰু এজন ব্যক্তিক তেওঁলোকে ৰিটেইলাৰ সংগঠনৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হৈছে। চ' এই কেইজনৰ জৰিয়তে সদস্যজনৰ অৰ্গেনাইজেশ্যনত সংগঠনটো কৰিছিলে। আৰু তাৰপিছত দ্য চেয়াৰপাৰ্চনে আৰু মেম্বাৰ্ছ যিবোৰ এক্স অফিচিঅ মেম্বাৰ্ছৰো বেছি পাৱাৰ থাকিব আৰু যিবোৰৰ তেওঁলোকে হোল্ড কৰিব অফিচখন কমপ্লিটলি তেওঁলোকেহে হোল্ড কৰিব এটা টাৰ্মৰ কাৰণে, 3 বছৰৰ এটা টাৰ্মৰ কাৰণে, যি 3 ইয়াৰ্ছলৈকে ফিক্স হ'ব আৰু টিল দ্য এজ অফ 65 লৈকে, যিটো এজ 65 হোৱালৈকে তেওঁলোকে কাম কৰিব পাৰিব আৰু তাতে 3 ইয়াৰ্ছলৈকে তেওঁলোকে চলাই থাকিব লাগিব। চ' এই অৰ্গেনাইজেশ্যন ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়াৰ জৰিয়তে এই অৰ্গেনাইজেশ্যনটো ছেট আপ হ'ল। আৰু এই অৰ্গেনাইজেশ্যনতে ইমানজন সদস্য আৰু এজন চেয়াৰপাৰ্চন থাকিব লাগিব। আৰু তাৰপিছত 1/3 মহিলা হ'ব লাগিব 22জনৰ মাজত, মানে 7জনলৈকে, 3 ভাগৰ 1 অংশ, আৰু তেওঁলোকে কেইবাটাও পদস্থ কি থাকিব, সদস্য হৈ থাকিব, মেম্বাৰ্ছ হৈ থাকিব। তাৰপিছত খাদ্য উদ্যোগ কৰিব লাগে 2জন প্ৰতিনিধি থাকিব, যিবিলাকে উপভোক্তা সংগঠনৰ 2জন আৰু সংশ্লিষ্ট অঞ্চলৰ 3জন বিজ্ঞানী, আৰু ঘূৰ্ণনৰ ভিত্তিত 5জন সদস্য থাকিব। কৃষক সংগঠনৰ 2জন সদস্য আৰু এজন ব্যক্তিক ৰিটেইলাৰ সংগঠনৰ প্ৰতিনিধি হিচাপেও নিযুক্তি দিয়া হৈছে। কিয় ৰিটেইলাৰৰ বস্তুখিনিও তেওঁলোকে জানিব লাগিব। চ' এইটো আছিলে মেইনলি অৰ্গেনাইজেশ্যন। এতিয়া আমি তাতে ফাংচনটো কি চাওঁ, এইখিনি তেওঁলোকৰ ফাংচনটো কি আছিলে। ফাংচন অলৰেডি অলমষ্ট আমি হিণ্টছ দিছিলোঁ যে খাদ্য সামগ্ৰীৰ সম্পৰ্কত মানদণ্ড আৰু নিৰ্দেশনা নিৰ্ধাৰণ কৰাহে খাদ্য সুৰক্ষা আৰু মানকৰণৰ বিষয়ে সাধাৰণ সজাগতা বৃদ্ধি কৰা। তাৰপিছত যি তেওঁলোকক এইটো জ্ঞান দিব লাগিব যে খাদ্যটো পৰীক্ষা নিৰীক্ষা সুৰক্ষিত থাকিব লাগিব আৰু এইটোৰ মানদণ্ড কিমান সুৰক্ষিত, এইখিনিও তেওঁলোকে চাব লাগিব। চ' এইখিনি তেওঁলোকে দিছিলে। তাৰপিছত পৰীক্ষাগাৰত স্বীকৃতি প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰা, আৰু লগতে পৰীক্ষাগাৰতে যে এটা স্বীকৃতি দিয়া হ'ব, এইটো প্ৰক্ৰিয়াটো নিৰ্ধাৰণ কৰা। চ' খাদ্য খণ্ডত কাম কৰি থকা লোকসকলৰ বাবে ক্ষমতা নিৰ্মাণ কাৰ্যসূচী প্ৰদান কৰা, আৰু লগতে খাদ্য ব্যৱসায়ত নতুন প্ৰৱেশকাৰী। চ' সমগ্ৰ দেশতে এক তথ্য নেটৱৰ্ক সৃষ্টি কৰা, চ' ডেট চবতে খাদ্যবোৰ এক্সপৰ্ট ইম্পৰ্টৰ নিচিনা হ'ব পাৰে আৰু তাৰ মানদণ্ডটো উন্নত হ'ব পাৰে। চ' এইটো এটা পৰীক্ষাগাৰতে স্বীকৃতিৰ প্ৰক্ৰিয়া পদ্ধতিৰ নিৰ্ধাৰণ কৰা, আৰু খাদ্য খণ্ডত কাম কৰি থকা যিমান লোক আছিলে তেওঁলোকৰ নিৰ্মাণ কাৰ্যসূচী প্ৰদান কৰা, আৰু লগতে খাদ্য ব্যৱসায়ত নতুন প্ৰৱেশকাৰী, আৰু ফাইনেলি হ'ল সমগ্ৰ দেশতে এক তথ্য নেটৱৰ্ক সৃষ্টি কৰা, যি আমি খাদ্যখিনি খাদ্যৰ উৎপাদনখিনি ভাল কৰিব লাগিব, আৰু খাদ্য যিখিনি আমি বেলেগলৈ বা এক্সপৰ্ট কৰি আছোঁ বা চবে এইখিনি ইউজ কৰি আছোঁ, এইখিনিৰ ছেফটি থাকিব লাগিব। চ' এইখিনি আছিলে তেওঁৰ এই খাদ্যৰ ফাংচনত আছিলে।
মেইনলি হল গাইডলাইন্স ফলো কৰা আৰু গাইডলাইন্সৰ জৰিয়তে যি খাদ্য সামগ্ৰীৰ যি মানদণ্ড এইটো উন্নত কৰা আৰু যাতে খাদ্যটো সুৰক্ষিত হ'ব পাৰে আৰু সাধাৰণ এটা সজাগতা বৃদ্ধি কৰা যে সকলোৱে আজি যে আমাৰ এই ফুড প্ৰডাক্টৰ যিবোৰ পেকেটত FSSAI বুলি লিখা আছে এই বস্তুটো মেক্সিমামেও চবে আমি লৈ আছো ইউজ কৰি আছো খাই আছো কিন্তু মেক্সিমামেও এই বস্তুটোৰ মিনিংটো চাগে নাজানে বা এইটো কি বস্তু হয় সেইটো নাজানে কিন্তু আমি যদি পেকেটবিলাক ফলো কৰিব যাওঁ কিবা খোৱাৰ বস্তুত তেতিয়াহে এই বস্তুটো FSSAI এই বস্তুটো পাই যাম আৰু দ্যাট মিন্স কি এতিয়া সকলোৱে এই বস্তুটো বুজিব পাৰিব যে এইটো বস্তুটো কি হয় একচুয়ালি এইটো বস্তুটো কি হয় সো এইটো হল এটা খাদ্যটো যে ওপেন ইউজ হৈ আছে এই বস্তুটোৰ এটা মানে সাৰ্টিফিকেট যে এইটো বস্তুত FSSAI এ টেষ্ট কৰিছে আৰু অলৰেডি এইটো এপ্ৰুভড হয় for safety for health and family welfare so সমাজৰ কাৰণেও সেফটি হ'ব লাগিব প্লাস হেলথৰ কাৰণেও সেফটি হ'ব লাগিব তেতিয়াহে সমাজত ডেভেলপমেন্ট বা উন্নতিকৰণটো পসিবল হ'ব সো এই বস্তুটো সমগ্ৰ দেশতে এটা এক তথ্য নেটৱৰ্ক সৃষ্টি কৰা যে এই তথ্য নেটৱৰ্কৰ জৰিয়তে খাদ্য ব্যৱসায়ত যি নতুন প্ৰৱেশকাৰী তেওঁলোকেহে এড হ'ব পাৰে আৰু তেতিয়াহে আমাৰ খাদ্য বস্তুবোৰ বিভিন্ন জাগালৈ এইটো প্ৰচিডিউৰছটো বা যি তাৰ সাৰ্টিফিকেশন অফ ফুড সেফটি এইখিনি মেনেজমেন্ট ফুড বিজনেস এইখিনি কমপ্লিটলি তেতিয়াহে চলিব পাৰিব যেতিয়া গোটেই বস্তুখিনি সেফ হৈ আহিব তেতিয়াহে হোলসেল ফুডৰ হিউম্যান কনজাম্পশন খিনি তেতিয়া আৰু সেফটি হ'ব সো ফাংশনত আমি এইখিনি বুজিব পাৰিলো যে মেইনলি এইবিলাক বস্তু গৈ ল্যাবৰেটৰীত কমপ্লিটলি টেষ্ট হয় ওয়েদাৰ এই বস্তুখিনিৰ জৰিয়তে কিবা মাইনাস হ'ব অৰ নহব সো তাৰ পিছতহে সমাজত এইখিনি ওপেন কৰি দিয়া হয় আৰু মেকানিজম হওক আৰু তাৰ গাইডলাইন্স বোৰো ফলো কৰিব লগা হয় সো কমপ্লিটলি এই বস্তুটো হল এটা কি সাইন্টিফিক আৰু এটা এডভাইস আৰু টেকনিক্যাল সাপোর্ট এইটো এটা হল সেন্ট্রাল আৰু স্টেটৰ গভৰ্নমেন্টৰ এটা ফ্ৰেমিংৰ কাৰণে স্টেট আৰু সেন্ট্রাল গভৰ্নমেন্টৰ ফালৰ পৰাও এটা ফ্ৰেমিংৰ কাৰণে সো খাদ্য সামগ্ৰীৰ মানদণ্ড যিটো সম্পৰ্কত নিৰ্দেশনা নিৰ্ধাৰণ কৰা আৰু খাদ্য সুৰক্ষা আৰু মানকৰণৰ বিষয়ে সাধাৰণ সজাগতা বৃদ্ধি কৰা আৰু লগতে পৰীক্ষাগাৰৰ যি স্বীকৃতি প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰা তাৰপিছত খাদ্য খণ্ডত যি কাম কৰি থকা লোকসকলৰ বাবে ক্ষমতা নিৰ্মাণ কাৰ্যসূচী প্ৰদান কৰা আৰু লগতে খাদ্য ব্যৱসায়ত নতুন প্ৰৱেশকাৰী যিবোৰক এড কৰা আৰু যিবোৰৰ জৰিয়তে এইবোৰ খাদ্য বস্তুবোৰ সমগ্ৰ দেশত লৈ এটা নেটৱৰ্ক সৃষ্টি কৰিব পাৰে তাৰপিছত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহ অঞ্চলসমূহত নিয়ম আৰু নীতি প্ৰস্তুত কৰাৰ যি ক্ষেত্ৰত বৈজ্ঞানিক পৰামৰ্শ আৰু কাৰিকৰী পৰামৰ্শ প্ৰদান কৰে যেটো আমাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অঞ্চলসমূহত নিয়মিত নিয়ম আৰু নীতি প্ৰস্তুত কৰাৰ যে ক্ষেত্ৰত যি বৈজ্ঞানিক পৰামৰ্শ আৰু কাৰিকৰী যি সমৰ্থন এইখিনি প্ৰদান কৰে আৰু খাদ্য ব্যৱহাৰ তাৰপিছত সংক্ৰামক যি বিপদাশংকাৰ ঘটনা তাৰপিছত জৈৱিক যি বিপদাশংকাৰ প্ৰচলন তাৰপিছত ৰন্ধা খাদ্যত দূষিত পদাৰ্থ আদিৰ সন্দৰ্ভত তথ্য সংগ্ৰহ আৰু একত্ৰিত কৰা আৰু ইয়াৰ দ্বাৰা দ্ৰুত সতৰ্কতা প্ৰণালীৰ বাবে আহ্বান জনোৱা সো দ্যাট এইটো যাতে দূষিত পদাৰ্থ আদিৰ সন্দৰ্ভত যিবোৰ তথ্য সংগ্ৰহ কৰা এইবোৰ একত্ৰিত কৰি আৰু ইয়াৰ দ্বাৰা দ্ৰুত সতৰ্কতা প্ৰণালীৰ বাবে আহ্বান জনোৱা এইখিনিও এটা বিপদাশংকাৰ বিপদে এইটোৰ জৰিয়তে এটা বিপদ আংশিকভাৱে বন্ধ হ'ব পাৰে
তাৰপিছত যি দূষিত পদাৰ্থবোৰ কেনেকা আহি খাদ্যত সোমাই যায় এইখিনি বস্তু যিবিলাক তাতে সতৰ্কতা প্ৰণালীত আছে তেওঁলোকক এইখিনিৰো যথেষ্ট নলেজ দিব লাগিব। তাৰপিছত খাদ্য ব্যৱহাৰ আৰু সংক্ৰামক যি বিপদাংশতাৰ ঘটনা এইবোৰৰ জৈৱিক বিপদাংশৰ প্ৰচলন, তাৰপিছত ৰন্ধা খাদ্যত দূষিত পদাৰ্থ আদিৰ সন্দৰ্ভত সত্য সংগ্ৰহ আৰু একত্ৰিত কৰা আৰু ইয়াৰ দ্বাৰা দ্ৰুত সতৰ্কতা প্ৰণালীৰ বাবে আহ্বান জনোৱা। তাৰপিছত কিছুমান এতিয়া প্ৰব্লেমছ আছে যিবোৰ হ'ল প্ৰব্লেমছৰ জৰিয়তে এইটো বস্তুত চৰকাৰে নিয়ম কিছুমান এনেকা মাজত কিছুমান প্ৰব্লেম আহি পৰে, যেনেকা প্ৰব্লেমছৰ মাজত চৰকাৰ নিয়ামক তাৰপিছত কৰ্তৃপক্ষ আৰু ন্যায়পালিকাৰ ভূমিকাত সৃষ্ট সীমা নিৰ্ধাৰণতাৰ অভাৱ, তাৰপিছত সুপ্ৰতিষ্ঠিত সেৱাৰ মানদণ্ড প্ৰদৰ্শনৰ মানদণ্ড, তাৰপিছত প্ৰশিক্ষিত কাৰিকৰী জনশক্তিৰ অনুপস্থিতি, এইবোৰ হ'ল এটা প্ৰব্লেম। এতিয়া চৰকাৰ তাৰপিছত যি নিয়মিত চৰকাৰ আৰু ন্যায়পালিকাৰ ভূমিকা তেওঁলোকৰ স্পষ্ট সীমা নিৰ্ধাৰণতাৰ অভাৱ। চৰকাৰেও ইমানলৈকে কোনো স্পষ্ট দিয়া নাই যে তেওঁলোকে ইমানলৈকে চাব আৰু নিয়ামকেও কোৱা নাই যে ইমানলৈকে চাব। কৰ্তৃপক্ষই আৰু ন্যায়পালিকাই তাৰপিছত কৰ্তৃপক্ষ আৰু ন্যায়পালিকাও ছেম হয়, স্পষ্ট সীমা নিৰ্ধাৰণ কৰাৰ অভাৱ। কিছুমান ক্ষেত্ৰতহে কেইজনমানহে অনলি এই বস্তুবোৰ ভালকে সীমা নিৰ্ধাৰণ কৰিব পাৰিছিলে, কিন্তু যিবোৰ যিবোৰ চৰকাৰ নিয়ামক আৰু কিছুমান ক্ষেত্ৰত এইবোৰৰ ভূমিকাত স্পষ্ট সীমা নিৰ্ধাৰণৰ অভাৱ হৈছে। তাৰপিছত সুপ্ৰতিষ্ঠিত সেৱাৰ মানদণ্ড, তাৰপিছত সুপ্ৰদৰ্শনৰ মানদণ্ড আৰু প্ৰশিক্ষিত যেনেকা কাৰিকৰী শক্তিৰ প্ৰয়োজন যেনেকা ইমান বেলেঞ্চ থকা তেনেকা নাই। তাৰপিছত গ্ৰাহকৰ অংশবাৰ তাত নাই। তাৰপিছত গ্ৰাহকসকলে তাতে অংশগ্ৰহণ কৰিব নোৱাৰে, বিকজ যদি তাতে এইখিনি বস্তু জানিব পাৰে তেতিয়া যিবোৰ বাকী যিসকলে তাতে ইণ্টাৰফেয়াৰ কৰিব সেইসকলৰ তেতিয়া এটা গ্ৰাহকৰ পৰাই এটা তেওঁলোকে ছেফটিটো নেপাব। সাধাৰণতে দৃষ্টিভংগী যি কৰ্মচাৰীৰ ক্ষেত্ৰত বিশেষ দৃষ্টিভংগীৰ অনুপস্থিতি হৈ আছে যিহেতু, সেইটো কাৰণে সাধাৰণবাদী কিছুমান ক্ষেত্ৰতে অনলি মেক্সিমাম যিমান যিবোৰত সংস্থাবোৰত কামত ৰাজনৈতিক হস্তক্ষেপ আছিলে তাতে মেক্সিমামত এতিয়া নিয়ন্ত্ৰক যদি আমি এড কৰিব বিচাৰো কি যি বিশেষকৈ মুক্ত প্ৰতিযোগিতামূলক আৰু মুক্ত বজাৰৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত, কিন্তু এতিয়া এই সময়ৰ কাৰণে এই বস্তুখিনি কমপ্লিটলি নহ'ব। তাতে সুপ্ৰতিষ্ঠিত সেৱাৰ মানদণ্ড থাকিব লাগিব, দেন প্ৰদৰ্শনৰ মানদণ্ড থাকিব লাগিব যে প্ৰদৰ্শনখন ভাল হৈছে কি, প্ৰশিক্ষিত কাৰিকৰী থাকিলেও তাতে যেন কাৰিকৰী জনশক্তিৰ তাতে প্ৰশিক্ষিত কাৰিকৰী জনশক্তিৰ অনুপস্থিতি হ'ব, বিকজ অল আৰ নট ব্ৰিলিয়েণ্ট, চাম আৰ ব্ৰিলিয়েণ্ট হয় তেনেকা। এইটো বস্তু যে এনেকা ব্ৰিলিয়েণ্ট অল আৰ নট ব্ৰিলিয়েণ্ট নহ'লেও তেওঁলোকে কি কৰিব লাগিব, এই বস্তুটো তেওঁলোকে হ'বলৈ ব্ৰিলিয়েণ্ট হ'বলৈ তেওঁলোকে এইটো বস্তুটোত সংস্থাবোৰত তেওঁলোকে কামত নিৰন্তৰ হৈ থাকিব লাগিব আৰু হস্তক্ষেপ কৰিব লাগিব, দেট প্ৰতিযোগিতামূলক আৰু মুক্ত বজাৰৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তেওঁলোকেও ইম্পৰ্টেঞ্চ দিয়ে। প্ৰব্লেমছত মেইনলি এই তিনিটাই পইণ্ট হ'ল, মেইনলি হ'ল চৰকাৰখন আৰু নিয়ামক কৰ্তৃপক্ষ আৰু ন্যায়পালিকাৰ ভূমিকাত স্পষ্ট এটা সীমা নিৰ্ধাৰণৰ অভাৱ হৈ আছে, যিহেতু তেওঁলোকে এই বস্তুটো স্পষ্টকৈ কৰা নাই। তাতে এটা সীমা নিৰ্ধাৰণৰ অভাৱ বুলি ক'ব পাৰোঁ।
তাৰ পিছত প্ৰতিষ্ঠিত সেৱাৰ মানদণ্ড আৰু জনশক্তিৰ অনুপস্থিতি সো সাধাৰণতে সাধাৰণবাদী দৃষ্টিভংগী বিৰাজ কৰে আৰু কৰ্মচাৰীৰ ক্ষেত্ৰত বিশেষত্ব দৃষ্টিভংগীৰ অনুপস্থিতি কিছুমান কৰ্মচাৰীৰ ক্ষেত্ৰতো এটা স্পেচিয়েল এই বস্তুবোৰৰ ওপৰত যথেষ্ট স্পেচিয়েলিষ্ট থকা মানুহ নাই সো গ্ৰাহকৰ অংশত তাত নাই নিয়ন্ত্ৰক সংস্থাবোৰৰ কাম-কাজতো নিৰন্তৰ ৰাজনৈতিক হস্তক্ষেপ আছে আৰু বিশেষকৈ মুক্ত প্ৰতিযোগিতামূলক আৰু মুক্ত বজাৰৰ প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত সো আমি যদি কমপ্লিটলি এতিয়া এই ৰেগুলেটৰী কমিশ্যনটো লৈ আলোচনা কৰিব যাওঁ তেনেহ'লে এই প্ৰব্লেমখিনিত আমি বুজিব পাৰিম যে চৰকাৰৰ যি এটা জেনাৰেল এপ্ৰোচ আছিলে এই এপ্ৰোচখিনি স্পেচিয়েলিষ্ট এপ্ৰোচত যি ইণ্টাৰফেয়াৰ কৰিব আছিলে এইখিনি তেওঁলোকে কৰা নাই বিকজ যদি তেওঁলোকে কিছুমান ক্ষেত্ৰত এইটো বস্তুত তেওঁলোকে ইণ্টাৰফেয়াৰ কৰে তেতিয়াহ'লে এই বস্তুবোৰৰ মানদণ্ড FFSI নাথাকিলে এই বস্তুবোৰৰ মানদণ্ড আকৌ স্পষ্ট নহ'ব আৰু স্পষ্ট নোহোৱাৰ কাৰণে তাৰ মানদণ্ড উন্নত নহ'ব সো তাতে প্ৰশিক্ষিত কাৰিকৰী আৰু জনশক্তিৰ অনুপস্থিতি থকাটো প্ৰয়োজনীয় তাৰপিছত সাধাৰণবাদী দৃষ্টিভংগীৰ বিৰাজ কৰিছিলে আৰু কৰ্মচাৰীৰ ক্ষেত্ৰতো বিশেষত্ব দৃষ্টিভংগীৰ অনুপস্থিতি সো এই ইউনিটবোৰত আমি যি ডিছকাশ্যন কৰিলোঁ তাতে কনচেপ্ট এণ্ড টাইপছ অফ ৰেগুলেশ্যন আছিলে আৰু ফাৰ্দাৰ ইট ইজ ইণ্ডিভিজুৱেলি টেক্স আপ অফ দ্য ৰেগুলেটৰী অথৰিটিজ ফাৰ্দাৰ এইটো কি হৈ গ'ল ৰেগুলেটৰী অথৰিটিজটো হৈ গ'ল আৰু দেন FFSSI এক্টৰ জৰিয়তে যি FFS অথৰিটি অফ ইণ্ডিয়া এইটোৰে কিছুমান বস্তুত তেওঁলোকে ফুড প্ৰডাকশ্যন আৰু ফুড ছেফটিৰ কাৰণে হস্তক্ষেপ কৰিছিলে আৰু বিশেষকৈ এইটোতে যদি প্ৰতিযোগিতামূলক কৰা হয় তেতিয়াহ'লে তাতে কম্পিটিশ্যনটো বেছি হ'ব আৰু বেছি হোৱাৰ পিছত তেতিয়া আৰু ছেফটিটো আৰু ভালকৈ ওলাব সো এই কনচেপ্টৰ যিমান ৰেগুলেশ্যন আছিলে ইয়াতে এইটো ব্লকতে এইটো চেপ্টাৰ 12তে এইবোৰত আমি অলৰেডি যিবোৰ ৰেগুলেটৰী অথৰিটি আছিলে এইবোৰ লৈহে ডিছকাছ কৰিলোঁ তো মেইনলি তাতে ৰেফাৰেঞ্চ টু ফুডৰ কনজামশ্যনৰ যি ৰেফাৰেঞ্চ সেইটোৱে হ'ল মেইন তেওঁলোকে এইখিনি কালেক্ট কৰিব আৰু কালেক্টিঙৰ ডাটাও কালেক্ট কৰিব যে এইখিনি কেনেকুৱা বনোৱা হ'ল যে তেতিয়াহে আমি যিবোৰে এইবোৰ প্ৰডাক্ট বনাম আমি এইটো বস্তুৰ এটা মানদণ্ডটো চেক কৰিব লাগিব থ্ৰু FFSSAI মানে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া এইটো এটা ষ্টেণ্ডাৰ্ড অথৰিটি হয় যিটোৰ জৰিয়তে ফুডৰ ছেফটি আৰু ষ্টেণ্ডাৰ্ডছ এইখিনি চোৱা হয় যি মিনিষ্ট্ৰী অফ ল এণ্ড জাষ্টিছ এণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেওঁলোকৰ আণ্ডাৰতে এটা ফুড ছেফটি ষ্টেণ্ডাৰ্ডছ এক্ট 2006তে হৈছিলে আৰু এইটোৰ আণ্ডাৰতে ফুড ছেভিং এক্ট এণ্ড ছেফটি অথৰিটি অফ ইণ্ডিয়া এইটো এক্টটোহে জৰিয়তে অথৰিটিটো আহিলে আৰু এই অথৰিটিটোৰ জৰিয়তেহে এই এটা সুপ্ৰতিষ্ঠিত সেৱাৰ মানদণ্ড আৰু প্ৰদৰ্শনৰ মানদণ্ড আৰু প্ৰশিক্ষিত কাৰিকৰী জনশক্তিৰ অনুপস্থিতিটো তেওঁলোকেহে বনালে সো এইটো বস্তুটো আমি এনেকুৱা চাব লাগে যে এই বস্তুটোৰ জৰিয়তে আমি ডাইৰেক্টলি যিমান দৃষ্টিভংগী আছে যাতে নিজৰ যিবিলাক কাম কাজৰ পুৰা তাতে সংস্থাবোৰৰ বিশেষকৈ মুক্ত হ'ব লাগে আৰু যিবিলাক চৰকাৰৰ
নিয়ামক বা কৰ্তৃপক্ষ আৰু ন্যায়পালিকাৰ যিবোৰৰ তেওঁলোকে যে স্পষ্ট এটা সীমা নিৰ্ধাৰণ কৰিছে তেওঁলোকে যাতে এটা স্পষ্ট সীমা নিৰ্ধাৰণ কৰিব পাৰে তেওঁলোকে যদি সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে তেনেহলে এই বস্তুটো আৰু ফুড প্ৰডাকশ্যন to and safety and security of authority of India এই বস্তুটো আৰু ইনসিকিউৰড হৈ পৰিব সো এই বস্তুটোতে আমি তাৰ মানদণ্ডটো উন্নত কৰিব কাৰণে গোটেইখিনি আমি উন্নত কৰিব লাগিব চৰকাৰৰ ক্ষেত্ৰতো আমি এইটো সাইডৰ পৰা তেওঁলোকৰ যি নিয়ামক কৰ্তৃপক্ষ আৰু ন্যায়পালিকাৰ ভূমিকাত তেওঁলোকে এটা বিশেষ যে প্ৰশিক্ষিত যি কাৰিকৰী তেওঁৰ লগতে যথেষ্ট এটা নলেজ লৈ পেলাইহে তেওঁলোকে এইটো বস্তুটো চাব আৰু তেওঁলোকে এষ্টাব্লিছ কৰিব সো তাতে বহুত কেইখনমান আমি তাতে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আছিলে তাৰপিছত লেভেল প্লেয়িং ফিল্ড আছিলে about the level playing field তাৰপিছত as laid down by the relevant regulatory authority এইবোৰো আছিলে সো কমপ্লিটলি তাতে যি খাদ্যৰ আৰু সংস্থাৰ এইটো আছিলে এজ এন এক্সাম্পল আমি যদি ক'ব যাওঁ তেনেহ'লে আজিকালি চবে চিনি পায় সুইগি বুলি য'ত খোৱাটো লৈ আনি দিয়ে ৰুমত সো এই সুইগিটো ইভেন কিহৰ আণ্ডাৰ আছে ফুড সেফটি FSSAI এইটোৰ আণ্ডাৰতেও হৈ আছে সো এইখিনি বস্তুত আমি যদি অলপ ভাবিব যাওঁ তেনেহ'লে এইখিনি ক'ব পাৰোঁ যে যেতিয়া আমাৰ খাদ্যৰ যিটো সময়ত খাদ্য আমাৰ কণ্ডিশ্যন আৰু বেয়া আছিলে সেইটো সময়তে এইবোৰ ফুড প্ৰডাকশ্যন এণ্ড সেফটি এইবোৰৰ কাৰণে অলপ প্ৰব্লেম হৈ আছিলে কিন্তু এতিয়া আকৌ বৰ্তমানত ইমান খাবলগীয়া হওক বা টেষ্ট হেলদি খোৱা এইখিনিৰ ইমান সকলোৱে আজিকালি নিজে এইখিনি টেষ্ট কৰিব পাৰে তথাপিও যদি কিছুমান বস্তুত সন্দেহ হয় যে এইটো বস্তুটো একচুৱেলি নে অৰ নট তেনেহ'লেও আমি এইটো বস্তু যোগাযোগ কৰি পেলাই গোটেই বস্তুখিনি ওলাব পাৰোঁ সো তাতে মেইনলি FSSAI মানদণ্ডটো প্ৰদৰ্শনৰ মানদণ্ডটো থাকিব লাগিব আৰু সাধাৰণভাৱে যি দৃষ্টিভংগী বিৰাজ এইটোও থাকিব লাগিব সো কৰ্মচাৰীৰ ক্ষেত্ৰত বিশেষজ্ঞৰ দৃষ্টিভংগীৰ অনুপস্থিতি এইটোতো আছেই আৰু যি স্পেচিয়েলিষ্ট হ'ব লাগে সিহঁতেহে কৰ্মচাৰীৰ ক্ষেত্ৰতো সিহঁতেহে তেওঁলোকক অথৰিটিটো বনাইছে এক্টবোৰে আৰু অথৰিটিকহে জিম্মেদাৰ দিব লাগে যে কেতিয়া কোনটো কালাৰ বা কি হ'ব সো আমি যদি এইখিনি বুজিবলগীয়া যাওঁ তেনেহ'লে এইটো এটা most important টপিক হয় আৰু এইটোৰ জৰিয়তেহে আমি বুজিব পাৰিছোঁ যে এই FSSAI-টো কি হয় আৰু এইটোৰ জৰিয়তে আমি কি বস্তুবোৰ চাব পাৰোঁ বা বাহিৰৰ পৰা ইউজ কৰিব পাৰোঁ সো এই বস্তুখিনি ইমান সলভ হোৱা নাই যদিও কিন্তু চবে যদি কিছুমানে নিজে নিজে সলভ কৰি লয় তেতিয়াহ'লে এই বস্তুটোও সাকসেসফুল হৈ যাব সো যদি ফুড এক্টটো আকৌ চেঞ্জ নহয় তেনেহ'লে আমি এইখিনি ক'বলৈ যাম যে ফুড সেফটি আৰু অথৰিটিত কমপ্লিটলি এই বস্তুটো যি ইয়াৰটো হওক আৰু যিবোৰ পেকেটিং ফুড হয় তাতে আমি সদায় এটা যাতে FSSAI এটা ষ্টাম্প থাকিব লাগে আৰু আছেও একচুৱেলি এইটো বস্তুত যোন খাদ্য বস্তুবোৰ পিয়ৰ হয় এই বস্তুবোৰ পিয়ৰে হৈ পেলাই FSSAI চেকিঙৰ আণ্ডাৰতেহে পিয়ৰ কৰা হৈছে
আৰু এইটো বস্তু আকৌ সেকেন্ডাৰী টাইম যাতে মিক্স হৈ পেলাই হেল্থ বেয়া নহয় এইখিনিৰ কাৰণে সবকে এইটোত এটা আহ্বান জনাইছিলে আৰু যি FFSI ৰ জৰিয়তে FFSI ৰ জৰিয়তেহে এই বস্তুবোৰ এটা ভাল প্ৰডাকশন হয় আৰু এইটো হেল্থৰ একো প্ৰব্লেম নহয় এই বস্তুবোৰ যেতিয়া FFSI এইটোৰ কণ্ডিশ্যনটো 2(1) হয় আৰু Food Safety and Standards Act 2006 the Act of established যিটো হয় এই বস্তুটো কমপ্লিটলি আন্ডাৰ অথৰিটিত হয় আৰু অথৰিটিৰ জৰিয়তেহে এইটো বস্তু কমপ্লিটলি সেট আপ কৰা হৈছিলে FFSI টো যে কমপ্লিটলি এখন not only in India or যতে খোৱাৰ পেকেটবোৰ এটা সংস্থা হয় আৰু এই সংস্থাটো এটা প্ৰিভেনশন অফ ফুড হয় কমপ্লিটলি প্ৰিভেনশন অফ ফুড যিটো খাদ্য অলপ হেম্পাৰ বা ক্ষতিগ্ৰস্ত নকৰে স্বাস্থ্যৰ এই বস্তুটোৰ মানদণ্ডৰ জৰিয়তেহে সিহঁতসকলে এইটো বস্তু এপ্লাই কৰিছিলে আৰু এই বস্তুটো যথেষ্ট উন্নত কৰিছে আৰু বহুত খোৱাবিলাকো আজিকালি পেকিং হৈ আহে that আগতে পেকিং বিলাক এটা ঠাইৰ পৰা আৰু এটা যাবলৈ গলে বহুত প্ৰব্লেম হৈ আছিলে কিন্তু এতিয়া তাতে বিভিন্ন ধৰণৰ প্ৰডাক্ট সেলাৰ যেনেকা সেলসম্যান বোৰ আহে যেনেকা সুইগি হওক এইবোৰো সেম হয় ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া এইবোৰে হয় আৰু যি সাইন্টিফিকে যি এডভাইস দিয়ে আৰু সাপোর্ট দিয়ে টেকনিক্যাল সাপোর্ট to central and state governments to completely rules of policies in areas which have completely we have a direct monetary direct money completely তেওঁলোকেহে এইটো মনিটৰ কৰে আৰু সাপোর্ট দিয়ে তো আৰু ফ্ৰেমিং দা ৰুলস এণ্ড পলিচিজ যিবিলাক ৰুলস এণ্ড পলিচিজ আছে এইবিলাকো তেওঁলোকে এইটোৰ কমপ্লিটলি মানদণ্ডটো বিচাৰ কৰি দিয়ে আৰু তাৰপিছত যিবিলাক অকলে যিবোৰ প্লেইন দৃষ্টিভংগী হয় সেইবোৰৰ নিচিনা সিহঁতে নহয় কৰ্মচাৰীৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগীৰ অনুপস্থিতি আছে কিন্তু মেক্সিমাম গ্ৰাহকৰ অংশত এইবোৰ নাই গ্ৰাহকে আমি যৰ পৰাই ল'ব লাগিব সেম প্ৰাইচতে ল'ব লাগিব বা সেম খিনি লাগিব একো ডিফাৰেন্স নাই এইখিনিত যিবোৰ বস্তু নিয়ন্ত্ৰক সংস্থাবোৰক আছে সিহঁতক কাম কাজত নিৰন্তৰ ৰাজনৈতিক হস্তক্ষেপ আছে আৰু বিশেষকৈ মুক্ত প্ৰতিষ্ঠানমূলক আৰু মুক্ত বজাৰৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো আছে এই বস্তুটো যদি কমপ্লিটলি প্ৰতিযোগিতামূলক কৰা হয় তেতিয়াহলে আমি গম পাম তাতে আৰু একো FM এইবোৰ নাই পুৰা তাৰ একো ফাংশন নাই কিন্তু তেনেকা যদি খোৱাৰ বস্তুটো ডাইৰেক্টলি এফেক্ট হৈ আছে আমাৰ বেয়াকে এফেক্ট হৈ আছে তেতিয়া আমি এই বস্তুটো কমপ্লিটলি FFSI আন্ডাৰতে আছে বুলি আশা কৰো আৰু এনেকা আমি আজিৰ পৰাই যদি পাৰে আপোনালোকে চাব কোন পেকেটত মেক্সিমাম মই দেখিছো যিবিলাক আচাৰ থকা বা যিবোৰ ফুড প্ৰডাক্টস বা জাম যিবোৰ হয় এইবোৰতে মেক্সিমাম FFSI সিলটো দিয়া আছে আৰু FSAI এই বস্তুটো লিখাও আছে মেক্সিমাম এইখিনি আমি আশা কৰো যে এইখিনি বস্তুটো যি প্ৰবলেমছ হয় এইখিনি ভালকে বুজিব পাৰিছা আৰু কি প্ৰবলেম মেইনলি চৰকাৰৰো কিছুমান প্ৰবলেম আছে আৰু নিয়ামক কৰ্তৃপক্ষৰো কিছুমান প্ৰবলেম আছে তাৰপিছত ন্যায়পালিকাৰো প্ৰবলেম আছে কিছুমান আৰু স্পষ্টকে একো নকোৱা এইটো এটা প্ৰবলেম কি যি প্ৰবলেম
প্ৰব্লেমৰ জৰিয়তে সাধাৰণবাদী দৃষ্টিভংগীটো বিৰাজ কৰে আৰু কৰ্মচাৰীৰ ক্ষেত্ৰত এটা সাধাৰণত বিশেষজ্ঞ দৃষ্টিভংগীৰ অনুপস্থিতি আৰু আমাৰ যিবিলাক গ্ৰাহক হয় গ্ৰাহকৰ একো অংশ নাই তাৰপিছত এইটো বস্তুৰ নিয়ন্ত্ৰক হয় যি নিয়ন্ত্ৰক সংস্থাবোৰ এই নিয়ন্ত্ৰক সংস্থাবোৰৰে জৰিয়তে কাম কাজত নিৰন্তৰ হৈ এইটো তাতে ৰাজনীতিকো হস্তক্ষেপ কৰিব আৰু ৰাজনীতিক হস্তক্ষেপৰ জৰিয়তে এইটো বিশেষকৈ মুক্ত যাতে অপেন হয় আৰু প্ৰতিযোগিতামূলক আৰু মুক্ত বজাৰৰ প্ৰক্ৰিয়াৰ প্ৰতি ক্ষেত্ৰত হ'ব সো আমি আশা কৰি এই FSSAI এইটোৰ যি খাদ্য সুৰক্ষা আৰু সুৰক্ষা সম্পৰ্কীয় যি বিষয়বোৰ চম্ভালিবই প্ৰদেশ নিৰ্দেশিত এক কৰ্তৃপক্ষ আৰু ই মানুহৰ ব্যৱহাৰৰ বাবে সুৰক্ষিত আৰু স্বাস্থ্যকৰ খাদ্যৰ উপলব্ধতা নিশ্চিত কৰিবলৈ খাদ্য সামগ্ৰীৰ নিৰ্মাণ তাৰপিছত সঞ্চয় তাৰপিছত বিতৰণ বিক্ৰী আৰু আমদানি নিয়ন্ত্ৰণ কৰিবলৈ কিছুমান বৈজ্ঞানিকভাৱে আধাৰিত মানদণ্ড নিৰ্ধাৰণ কৰে অকলে যে খাদ্য সুৰক্ষাই আমি যদি পৃথিৱীতে জীয়াই থাকিব বিচাৰো তেনেহলে আমি চেক কৰিব লাগিব যে আমি চাইখিনি চাম যে খাদ্যৰ সুৰক্ষা আৰু খাদ্যৰ সুৰক্ষাই হ'ল মেইন বিকজ খাদ্য যদি সুৰক্ষিত আমি আমাৰ দেশলৈ নাযায় তেনেহলে তাতে ইনডাইজেশ্যন হ'ব আৰু ইনডাইজেশ্যন হৈ পেলাই তাতে ইনফেকশ্যন হৈ পেলাই প্ৰব্লেম হ'ব হেল্থৰ ইছ্যুজ হৈ যাব সো এই বস্তুটো চম্ভালিবলৈ কমপ্লিটলি নিৰ্দেশিত হ'ব এই কৰ্তৃপক্ষ আৰু তেওঁলোকেহে ডাইৰেক্টলি কৰ্তৃপক্ষক দিব আৰু এই কৰ্তৃপক্ষৰ জৰিয়তেহে আমি এইখিনি খোৱাৰ বস্তুখিনি গম পাম যে এইখিনি সুৰক্ষিত আৰু স্বাস্থ্যকৰ খাদ্যৰ উপলব্ধতা নিশ্চিত কৰিবলৈ খাদ্য সামগ্ৰীৰ নিয়ন্ত্ৰণ কৰিবলৈহে অনুমান কিছুমান বৈজ্ঞানিকভাৱে তাক মানদণ্ড বা টেষ্টিং কৰা হয় আৰু যি টেষ্টিং কৰাৰ পিছতহে তাৰ আধাৰিত মানদণ্ডটো নিৰ্ধাৰণ কৰা হয় সো আজিলৈকে আমি বহুত যেনেকা ফুড প্ৰডাক্টছ বিলাক পাইছো যেনেকা ফ্ৰুট প্ৰডাক্টছ অৰ্ডাৰ তাৰপিছত প্ৰিভেনশ্যন অফ ফুড এডাল্ট্ৰেশ্যন এক্ট এইটো 1955ত আছিলে তাৰপিছত মনিটৰ এইটো যে মিট প্ৰডাক্টছ ফুড আছিলে 1973 যেনেকা মিটবিলাকো ডাইৰেক্টলি এটা কনজাৰ্ভ কৰিব পাৰেও আমি বা ভেজ হওক আৰু যিবোৰে হওক আমি এইটো কনজাৰ্ভ কৰি ফ্ৰিজৰ ক'ৰবাত ৰাখিব পাৰোঁ কনজাৰ্ভ কৰি সো এই কনজাৰ্ভত যাতে আমাৰ পিছত কনজাৰ্ভতে যাতে খোৱাৰ পিছত একো এফেক্ট নহয় সেইটো কাৰণেই তেওঁলোকে কৈ দিছিলে যে এইটো এটা FFSAI আণ্ডাৰত এক্সামিন হৈ হ'ব লাগিব আৰু আমদানি যিবিলাক নিয়ন্ত্ৰণ কৰিবলৈ যাব তাতেও কিছুমান বৈজ্ঞানিকৰ বাবে আধাৰিত মানদণ্ড নিৰ্ধাৰণ কৰিব লাগিব সো যিয়ে হওক তাতে খাদ্য সামগ্ৰীৰ যি নিৰ্মাণ হয় আৰু সঞ্চয় বিতৰণ বিক্ৰী আৰু আমদানি তাৰপিছত এইখিনি যে কৰা সামগ্ৰীৰ নিৰ্মাণত সঞ্চয় বা বিতৰণ যি বেলেগলৈ আমি খাদ্যখিনি বিতৰণ কৰিম তেতিয়া খাদ্যখিনি কি থাকিব লাগিব আমাৰ গেৰাণ্টেড হ'ব লাগিব যে এইখিনি সুৰক্ষিত আদাৰৱাইজ এতিয়া যেনেকা আমি কেতিয়াবা পাওঁ নিউজত বা টিভিত যে কোনোবা স্কুলতো শুনি পাওঁ যে এইবিলাক খোৱাৰ বস্তুবোৰ কিবা ঢালি পেলাই বহুত বেয়া হৈ গৈছে চব আৰু তাৰ স্বাস্থ্যৰ কাৰণেও এইটো এফেক্টেড কমপ্লিটলি সো এই ব্যৱহাৰৰ বাবে সুৰক্ষিত আৰু স্বাস্থ্যকৰ খাদ্যৰ উপলব্ধিতা এইখিনি নিশ্চিত কৰিবলৈ হ'লে আমি FFSAI
FFSI যি অথৰিটি অফ ইণ্ডিয়া তেওঁলোককহে ছাপোৰ্ট কৰিব লাগিব আৰু এই ছাপোৰ্ট যদি নহয় তেনেহ'লে এই বস্তুখিনি খোৱাৰ কাৰণে প্ৰয়োজনীয় নহয় অৰ্থাৎ এই খাদ্যখিনি not good for health and it will create many issues আৰু এইটোতে কি হ'ব ভেৰাইটিজ ইস্যুজ ক্ৰিয়েট হ'ব আৰু মানুহৰ ব্যৱহাৰৰ কাৰণেও এইখিনি বেয়া হৈ যাব আৰু তাৰপিছত স্বাস্থ্যকৰ যি খাদ্যৰ উপলব্ধতা আছিলে আগত এইখিনিও যাবগৈ তাৰপিছত এইখিনি বস্তু কমপ্লিট বস্তুখিনি চম্ভালিবলৈ ফুড ছেফটি ষ্টেণ্ডাৰ্ডছ এণ্ড অথৰিটি অফ ইণ্ডিয়া তেওঁলোকে আছে আৰু তেওঁলোকেহে এই ফুড ছেফটি ষ্টেণ্ডাৰ্ডছ এণ্ড ফুড ছেফটি ষ্টেণ্ডাৰ্ডছ এণ্ড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ এইটোহে এক্টৰ জৰিয়তেহে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া আহিলে আৰু তেওঁলোকেহে যি অলপ কৰিব পাৰিছে তেওঁলোকৰ জৰিয়তেহে আমি এইখিনি ইউজ কৰিব পাৰিম আৰু তাতে পুৰা গ্ৰান্টেড হয় যেতিয়া FFSI চিলটো দিয়া থাকি যায় আৰু এই চিলটো দিয়াৰ মানে হ'ল তাতে তেওঁলোকে গৈখিনি এই খাদ্যখিনি তেওঁলোকে টেষ্ট কৰিছে আৰু টেষ্ট কৰি পেলাই এইটো তেওঁলোকক বিজনেছ কৰিবলৈ এলাউ কৰিছে চ' ইয়াতেও কিছুমান বস্তু আছে যিবোৰ সমাজৰ কিছুমান বস্তু আছে এইবোৰ আকৌ যিবোৰ আগতে ছেটেল কৰিছিলোঁ এইবোৰৰ জৰিয়তে কিছুমান যিবোৰ আগতে যিবোৰ এক্ট আছিলে বা ফুড প্ৰডাক্টছ অৰ্গেনাইজেশ্যন আছিলে এইবোৰক যিবোৰ কেঞ্চেল কৰি পেলাই কিছুমানক নতুন এই এক্টবিলাকত একেলগতে 2006ৰ এক্টত সোমাই পৰিছে আৰু এই 2006ৰ এক্টৰ জৰিয়তেহে FFSS AIৰ এইখিনি হৈছে যেনেকৈ আমি অলৰেডি ডিছকাছ কৰিছিলোঁ ফ্ৰুট প্ৰডাক্টছ অৰ্ডাৰ তাৰপিছত মিট ফুড প্ৰডাক্ট এণ্ড 92 হ'ল তাৰপিছত হ'ল এই এক্টটো আকৌ এষ্টাব্লিছড ছিংগুল অথৰিটি হ'ব অল মেটাৰ্ছত কমপ্লিটলি এটা ছিংগুল অথৰিটি হ'ব কমপ্লিট মেটাৰত আৰু তাতে কোনো তেওঁলোকৰ অথৰিটিক বাদ দি কিবা বেলেগ যে আহি পেলাই হ'ব অথৰিটি সেইটো হ'ব নোৱাৰে because food problems food safety and standards authority of act to completely act যিবোৰ এক্ট হয় এই কমপ্লিটলি এক্টৰ নিয়মবোৰ বা যিবোৰ নিৰ্দেশনা নীতি এই কমপ্লিটলি এইখিনি আণ্ডাৰ দ্য এক্ট হ'ব আৰু এই এক্টটোৱে তেওঁলোকেহে ফ'ল' কৰিব লাগিব যি ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়াৰ অৰ্গেনাইজেশ্যনত আছে তেওঁলোকেহে এইখিনি ফ'ল' কৰিব লাগিব আৰু তেওঁলোকে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ এক্টৰ অপজিটত যাব নোৱাৰিব বিকজ তাতে ৰুলছ এণ্ড নিয়ম নীতি এইবোৰ কাৰিকৰী শিক্ষা এইবোৰ জনশক্তিৰ উপস্থিতি এইবোৰ দিয়া আছে আৰু এইবোৰৰ এগেইনষ্টত তেওঁলোকে যাব নোৱাৰিব কিয় এইটোত এক্টতে দিয়া আছে যে গ্ৰাহকসকলৰ অংশগ্ৰহণ তাত নাই গ্ৰাহকসকলে তাতে একো কৰিব নোৱাৰে অনলি দ্য অথৰিটি উইল এলাউ ইফ যদি এই খাদ্য খোৱা বস্তুবোৰ তাতে পাছ হ'ব অৰ নহ'ব অনলি দ্য প্ৰদৰ্শনৰ মানদণ্ড টু অনলি সুপ্ৰতিষ্ঠিত সেৱাৰ মানদণ্ড হ'ব আৰু প্ৰদৰ্শনৰ মানদণ্ড হ'ব কিন্তু বাকী কাৰিকৰী জনশক্তিৰ অনুপস্থিতিত তেওঁলোকেহে কাৰিকৰী জনশক্তিৰ অনুপস্থিতি প্ৰশিক্ষিত এইখিনি তেওঁলোকে চাব বাট তাতে গ্ৰাহকসকলৰ কোনো অংশ নাই বিকজ গ্ৰাহকসকল তাতে কমপ্লিটলি ছেপাৰেট চ' এটা ছেপাৰেট এটা পাৰ্ট হয় যিবোৰ গ্ৰাহকসকল FFSS ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়াৰ আণ্ডাৰতে নহয় চ' এতিয়া আমি চেপ্টাৰটোৰ লাষ্টলৈ আহি পালোঁ যি কনক্লুশ্যনত উপসংহাৰত তাতে আমি যিমানখিনি আলোচনা কৰিলোঁ তাতে FFSI হৈছে এটা খাদ্য সুৰক্ষা আৰু সুৰক্ষা সম্পৰ্কীয়
বিষয়বোৰ চম্ভালিবলৈ নিৰ্দেশিত এক কৰ্তৃপক্ষ আৰু ই মানুহৰ ব্যৱহাৰৰ বাবে সুৰক্ষিত আৰু স্বাস্থ্যকৰ খাদ্যৰ উপলব্ধতা নিশ্চিত কৰিবলৈ খাদ্য সামগ্ৰীৰ নিৰ্মাণ, সঞ্চয়, বিতৰণ আৰু বিক্ৰী আৰু আমদানি নিয়ন্ত্ৰণ কৰিবলৈ কিছুমান বৈজ্ঞানিকভাৱে আধাৰিত মানদণ্ড নিৰ্ধাৰণ কৰে আৰু এই বৈজ্ঞানিকভাৱে আধাৰিত মানদণ্ডখিনি নিৰ্ধাৰণ কৰাৰ পিছতহে এইখিনি এক্সপোৰ্ট ইম্পোৰ্ট হয় আৰু যি এক্সপোৰ্টত যোৱাৰ পিছত আৰু তাতে অলৰেডি FFSI আণ্ডাৰতে দিয়া থাকে। চ' এইটো চেপ্টাৰতে আছিলে মেইনলি আলোচনা হ'ল। আশা কৰি মই এইখিনি বুজিব পাৰিছোঁ সকলো লোকে। এইখিনি কোৱাৰ পিছত মই এইটো চেপ্টাৰ শেষ কৰিলোঁ। থেংক ইউ, নমস্কাৰ।